হাই গাইজ, আজি তিল চিকেন বনাওঁ বলক। চিকেনখিনি মই ধুনীয়া ধুই ল'লোঁ। তাৰে পিছত কেৰাহীটো পাতি দিলোঁ। দিয়াৰ পিছত মই ইয়াতে মিঠাতেল দি দিলোঁ। তাৰে পিছত তেলখিনি গৰম হোৱাৰ লগে লগে মই 2টা শুকান জলকীয়া দি দিলোঁ। মানে প্ৰথমে মই 2টা দিছোঁ, পিছত অকণমান কেঁচা জলকীয়া দি দিম, সেইটো কাৰণে। তাৰপিছত পেষ্টখিনি দিলোঁ। পেষ্টখিনি ৰঙা হওকলৈকে ভাজি ল'ব লাগিব। তাৰে পিছত মই ইয়াতে মাংসখিনি দি দিলোঁ। মাংসখিনি দিয়া দুমিনিটমান পিছত মই ইয়াতে আলুখিনি দি দিলোঁ। আলুখিনি দি পেলাই ধুনীয়াকৈ মই অলপ সময় ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত মই ইয়াতে সোৱাদ অনুসৰি নিমখ দি দিলোঁ। নিমখখিনি দি পেলাই মই অকণমান সময় ঢাকি থৈ দিলোঁ। অকণমান সময় ঢাকাৰ পিছত মই ইয়াতে হালধি দি দিলোঁ। হালধিটো আন্দাজমতে দি দিব লাগিব। তাৰে পিছত মই ইয়াতে মানে আদা ৰচুনৰ পেষ্ট এটা আনিছিলোঁ, সেই পেষ্টটোৱে দি দিম। আদা ৰচুন নাছিল মানে, সেইটো কাৰণে পেষ্টে দি দিলোঁ। পেষ্টখিনি দি পেলাই অকণমান মই ইয়াতে ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত মই ইয়াতে মছলাৰ ভিতৰত মই বিশেষ মছলা নিদিওঁ আৰু জিৰাৰ গুড়া দি দিলোঁ। তাৰে পিছত চিকেন মছলা আৰু অলপমান ইফালে মই তিলখিনি ৰেডি কৰিলোঁ। তিলখিনি মানে ফাৰ্ষ্টতে মই ভাজি লৈছিলোঁ। লৈ পেলাই ইয়াতে 2টা জলকীয়াও দি দিছোঁ। দি পেলাই মিক্সিত পেষ্ট এটা বনাই ল'লোঁ। লৈ পেলাই মই ইয়াতে মাংসখিনি তিলখিনি দি দিলোঁ। দি পেলাই অকণমান সময় ভাজিব লাগিব। তাৰে পিছত মই অলপমান গৰম পানী দি দিলোঁ। দি পেলাই অলপ সময় মানে উতল অহাৰ কাৰণে ৰখি দিলোঁ। একেবাৰে শেষত অলপমান কেঁচা ধনিয়া কাটি পেলাই দি দিলোঁ। তাৰে পিছত 10 মিনিটমান পিছত মোৰ মাংসটো ৰেডি। খাবৰ কাৰণে কিন্তু বৰ সোৱাদ আছিল। আজিলৈ আহিছোঁ, বাই বাই। ভিডিঅ'টো কেনে পালে জনাব।